ধন্যবাদ জনাইছো বাকি কক আজি কেনেকুৱা লাগিলে অনুভৱটো আজি অতি ভাল লাগিছে যিটো মোৰ সপোন আছিলে লাচিত বৰফুকনে যিটো সপোন যি সমন্বয়ৰে আমাৰ এই জাতি মাটি ভেটি সুৰক্ষিত কৰি থৈ গৈছে আমাৰ নিউ জেনেৰেশ্যনে নতুন প্ৰজন্মই সেই আদৰ্শত অনুপ্ৰাণিত হোৱাটো বিচাৰো পথাৰ আমাৰ বজাৰ আমাৰ সকলো আমাৰ আজি আমি হেংদাঙত সংকল্প লোৱাৰ সময় যে আমি আমাৰ বজাৰ পথাৰ সকলো দখল কৰি দেশ মাতৃক ৰক্ষা কৰিব লাগিব আমাৰ লাচিত বৰফুকন দেখাই থৈ গৈছে লাচিত বৰফুকনে যে জাতি প্ৰথম তাৰ পাছতে অন্যান্য কথা প্ৰথম জাতি অসমীয়া জাতি এটা জিয়া জাতি এটা জাতি ইয়াত নানা জাতি জনগোষ্ঠী সমন্বয়তে চাউলুং চুকাফাই আহোম দেশ প্ৰতিষ্ঠা কৰিছিলে পৰৱৰ্তী কালত অসম দেশ হ'ল আৰু অসম দেশৰ আমি প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠী ঐক্যবদ্ধ হৈ লাচিত বৰফুকনে যেনেধৰণে যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈ দেশ মাতৃক ৰক্ষা কৰিছিলে সেই সংকল্প চতিয়াবাসী এক প্ৰেৰণা হওক সদৌ অসমবাসী ধন্যবাদ আচলতে এয়াই চতিয়াৰ শক্তি এয়াই তেজাল অসমীয়াৰ শক্তি খুব ভাল লাগিলে চেষ্টা কৰিছে তাক আমি আদৰণি জনাইছো আৰু অসমত এই জিয়া জাতিটো জাগৃত হোৱাৰ প্ৰয়োজন বৰ্তমান আহি পৰিছে বন্ধুসকল আপুনি আমাৰ হেংদাং আছে হেংদাংখন যেতিয়া তেতিয়া মন গ'লে উলিয়াই দিয়া বস্তু নহয় ইয়াত চেং দিয়া হেংদাং হয় যেতিয়া এবাৰ ওলাব তো কিবা এটা কাটি পিনিহে খাপত সোমায় এইবোৰ কিছুমান নিয়ম কানুন থাকে বহুতখিনি কথা তো তেনে এখন আজি হেংদাং আজি আমাৰ যি জাতিৰ আজি প্ৰতীক এক লৈ শপত গ্ৰহণ কৰাটো এক কোনো সৰু কথা নহয় এয়া নিশ্চয় এক বৃহৎ কথা বুলি ভাবিছোঁ আৰু আজি আহোম জাতীয় মহাসভাৰ সদস্যসকলক মই পুনৰবাৰ বয়কন জনাইছোঁ ধন্যবাদ আমাদের উপস্থিত থাকা আহোম জাতীয় মহাসভাৰ সভাপতি কুন্দৰজ্যোতি লাহনক আদৰণি জনাবলৈ মই আহ্বান জনাইছোঁ কুন্দৰজ্যোতি লাহনক আদৰণি জনাবলৈ আহ্বান জনাইছোঁ আমাৰ সাংগঠনিক সম্পাদক ৰঞ্জন বৰপাত্ৰ গোহাঁই ডাঙৰীয়া আহোম জাতীয় মহাসভাৰ সাংগঠনিক সম্পাদক ৰঞ্জন বৰপাত্ৰ গোহাঁই ডাঙৰীয়াকো আদৰণি জনাবলৈ আহ্বান জনাইছোঁ সভাপতি কুন্দৰজ্যোতি লাহন সাংগঠনিক সম্পাদক আমাৰ ৰঞ্জন বৰপাত্ৰ গোহাঁই ডাঙৰীয়া উপস্থিত আছে আন এজন সাংগঠনিক সম্পাদক অৰুণ বৰফুকন ডাঙৰীয়া ইয়াৰ লগতে আজি আমি আন এজন সাংগঠনিক সম্পাদক অৰুণ বৰফুকন ডাঙৰীয়া আমি আমন্ত্ৰণ জনাই দিছোঁ আজি এই হেংদাং প্ৰধান অনুষ্ঠানলৈ আমাৰ সমাজৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তি যদি ভাৱনা কৰিছ কচু কটা দিমে গৈ দেশতকৈ ডাঙৰ নহয় মোমাই পুৰঞ্জী জানিও আহিছ সোমাই মোৰ আইৰ বুকুত ভৰি থৈ দেখ মাটি জাতি ভেটি সংকট জাতি নাথাকে বিদয় হাতু হ
এই দেখ মোৰ দেখ হয় যদি হওঁ এই দেখ মোৰ দেখ হয় যদি হওঁ হয় যদি হওঁ আকৌ হৰাই খা কপা দৰিয়া দেহাৰে খেদিলো সতৰুৰ জাত ইতিহাসে কব চাবি গৈ লুটিয়াই তেজে ধোৱা সদায় ঘাট কপা দৰিয়া দেহাৰে খেদিলো সতৰুৰ জাত ইতিহাসে কব চাবি গৈ লুটিয়াই তেজে ধোৱা সদায় ঘাট তেজবোৰ উঠলাই নলবি সাৱধান যদি প্ৰশ্ন আহে মোৰ আইজন দিনটোত উপস্থিত সকলোলৈ শ্ৰদ্ধা জনাইছোঁ আৰু মহাবীৰ লাচিতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমি খন্তেক পিছতে নিৰ্দিষ্ট কৰি থোৱা কাৰ্যসূচীত আমি যিহেতু আৰম্ভ কৰিম সেইকাৰণে সকলো সহযোগীলৈ আমি অনুৰোধ জনাইছোঁ যে আমি শৃংখলাবদ্ধভাৱে আমাৰ সন্মুখৰ গেলেৰীত যিহেতু বহিবৰ কাৰণে আহ্বান জনোৱা হৈছে গতিকে সকলোলৈ যোন য'তে আছে আহি পেলাই সন্মুখৰ গেলেৰীত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু খন্তেক পিছতেই আমি আৰম্ভ কৰিম ইয়াৰ আৰম্ভ হ'ব অংশগ্ৰহণ কৰিব আমাৰ সকলোৰে গৌৰৱ তেওঁ আমাৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম সেই বাহুৱাল লেখা বিজিত গগৈ যে লাচিত বৰফুকনে যেনেকৈ সংগঠিত কৰি কৰা হৈছে গোটেই কথাখিনি হাতত হেংদাং লৈ যিহেতু আমাৰ পকামূলা পথাৰত আমি সকলো উপস্থিত হ'ব লাগিব আৰু ইয়াৰ পৰা আৰম্ভ হ'ব আমাৰ হেংদাং আগবঢ়োৱা আমাৰ বয়োজ্যেষ্ঠসকল আমাৰ নগাঁও সমষ্টিৰ চতিয়া জামুগুৰি যিসকল মহান ব্যক্তিয়ে আমাৰ সমাজত বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াইছে এই সাহিত্য সংস্কৃতিয়ে হওক ক্ৰীড়াই হওক বা সমাজক সেৱা কৰি যিসকল ব্যক্তি প্ৰতিষ্ঠিত হৈ আছে যে সেইসকল মহান ব্যক্তিৰ হাতেৰে আমি আচলতে আজি হেংদাং অৰ্পণ কৰিবলৈ অসমীয়া ডেকাৰ হাতত এই আয়োজন কৰা হৈছে বাকী গোটেই কথাখিনি আমি ঐতিহ্যমণ্ডিত লাচিতৰ যেনেকৈ শৃংখলাবদ্ধ বীৰ লাচিতৰ সৈনিক আছে আমিও তেনেধৰণে আজি ইয়াত দিনটোৰ কাৰ্যসূচী এই মহাবীৰজনাৰ প্ৰতি সন্মান শ্ৰদ্ধা জ্ঞাপন কৰি আমাৰ নিজৰ দায়িত্ব যাতে আমি পালন কৰোঁ আমি হেংদাং প্ৰদান অনুষ্ঠানলৈ ক্ৰমে আগবাঢ়ি যাম আজি আমাৰ 82 চনত তেখেত ৰিটায়াৰ হ'ল আৰু আজি 110 বছৰীয়া তেখেতৰ যে বিশাল অভিজ্ঞতা সমাজ গঢ়া সমাজ পতাৰ অভিজ্ঞতাৰে আমাৰ আছে তেনেকুৱা এজন লগতে আছে আৰু 105 বছৰ ধেমালি নেকি কত বছৰ
জাতি ভেটি সংকটে দাদি নাগাকে বিদয় সাধু হ ৰণলৈ যাই যদি যাওঁ প্লেচ এই দেশ মোৰ দেশ হয় যদি হওক এই দেশ মোৰ দেশ হয় যদি হওক আকৌ হৰাই খা কপা দৰিয়া দেহাৰে খেদিলো সতৰুৰ জাত ইতিহাসে কব চাবি গৈ লুটিয়াই তেজে ধোৱা সদায় ঘাট কপা দৰিয়া দেহাৰে খেদিলো সতৰুৰ জাত ইতিহাসে কব চাবি গৈ লুটিয়াই তেজে ধোৱা সদায় ঘাট তেজবোৰ উঠলাই নলবি সাৱধান যদি প্ৰশ্ন আহে মোৰ আইজনীৰ মান হ'বগৈ অগ্নিস্নান অসমীয়া আমি ভাগ ভাগ কৰোঁ বুলি ভাবিছ কেইটাদিন পৌকেটা দিম বুজালে ৰণহিঙা ইলৈ তোক সদা দুই তৰে পাৰ নাচি তৰে ধাৰ ৰক্ত শিকা আমাৰ উৰুৱাম বিজয় ধ্বজা নাগাকে বিদয় সাধু হ ৰণলৈ যাই যদি যাওঁ প্লেচ এই দেশ মোৰ দেশ হয় যদি হওক এই দেশ মোৰ দেশ হয় যদি হওক আকৌ হৰাই খা কপা দৰিয়া দেহাৰে খেদিলো সতৰুৰ জাত ইতিহাসে কব চাবি গৈ লুটিয়াই তেজে ধোৱা সদায় ঘাট কপা দৰিয়া দেহাৰে খেদিলো সতৰুৰ জাত ইতিহাসে কব চাবি গৈ লুটিয়াই তেজে ধোৱা সদায় ঘাট তেজবোৰ উঠলাই নলবি সাৱধান যদি প্ৰশ্ন আহে মোৰ আইজনীৰ মান হ'বগৈ অগ্নিস্নান অসমীয়া আমি ভাগ ভাগ কৰোঁ বুলি ভাবিছ কেইটাদিন পৌকেটা দিম বুজালে ৰণহিঙা ইলৈ তোক সদা দুই তৰে পাৰ নাচি তৰে ধাৰ ৰক্ত শিকা আমাৰ উৰুৱাম বিজয় ধ্বজা আমি সকলোকে পতাকাৰ হাতত তুলি ল'ব এই হেংগাং হ'ব আমাৰ সাহস আমাৰ শক্তি আমাৰ কৰ্মপ্ৰেৰণাৰ কাৰণে হেংগাং হাতত লৈ আমি আগুৱাই যাম শৰাইঘাট 65 মাত ৰামসিংহবীৰ বিজয়ৰ গৌৰৱে উন্নত বিজয় উল্লাস কিৰস্থান লয়া দম্ভালি ভাৰত বিজয় অভিযান অলৰসৰ মোৰ পৰ্যপথৰ অস্থিত আহি আহিছে আঘাত প্ৰতিঘাত পাই হতবিচ্ছ কিংগ সমুদায় শতমুখে অসমীয়াৰ যুঁজাৰুৰ গৌৰৱ গায়
খোৱামুৰ নীলাচল সমবুকুৰ পতাত অস্ত্ৰঘাত ব্যৰ্থ হ'ল সাম্ৰাজ্যৰ দম্ভ ধুলিচ্ছা বিজয় বাহিনী উৎখাত সভা শৰাই ঘাট প্ৰকাশ্য নিমাত 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 নহয় নিমাত দেশ ৰাখ বুলি উঠে কোন আগবুটমাত প্ৰতিধ্বনি উঠে তাৰ অসমীয়া নবীনৰ বপঠিয়াত হিৰাই হিৰাই অগ্নিপাত সকলোৱে এতিয়া হেংদাং গ্ৰহণ কৰক জয় অসম জয় অসম যিসকলে হেংদাং গ্ৰহণ কৰিলে তেওঁলোক শৃংখলিতভাৱে আগুৱাই যাওক আৰু যিসকলে হেংদাং প্ৰদান কৰিব তেখেতসকলে নিজৰ স্থানতে থাকক খালি সাৱধান প্ৰথমবাৰ হেংদাং তুলি লৈছে হাতত ধাৰ আছে বহুত এতিয়া দ্বিতীয় লাইনটো আহি থাকক দ্বিতীয় লাইনটো আহক লাগিব না আৰু আমাৰ ধোৱা সদায় ঘাট তেজবোৰ উঠলাই নলবি সাৱধান যদি প্ৰশ্ন আহে মোৰ আইজনীৰ মান হ'বগৈ অগ্নিস্নান সাৱধান হতৰো সাৱধান বৰ অসমীয়া আমি ভাগ ভাগ কৰোঁ বুলি ভাবিছ কেইটা দিম বুজাই দে ৰণসিঙা হিলৈ বৰ তুম সদা দুই তৰে পাৰ নাচি তৰে ধাৰ তপ্ত ৰক্ত শিকা আমাৰ উৰুৱাম বিজয় ধ্বজা